পশ্চিম নলবাৰী শনিৰোধৰ সমীপৰ পানীগাঁওস্থিত আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ সৌজন্যত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে 23তম আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ জৰিয়তে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰা হৈছে। সেই উপলক্ষে আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ বাকৰিত আজি পুৱা 7 বজাত পৰিৱেশ প্ৰস্তুতিৰ পাছত সংঘৰ পতাকা উত্তোলন কৰে বিহু সমিতিৰ সভাপতি অম্বিকাচৰণ বৰ্মনে। পুৱা 8 বজাত বিহু পতাকা উত্তোলন কৰে আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ ভূমিদাতা আৰু আজীৱন সদস্য প্ৰসন্ন কুমাৰ শৰ্মাই। পুৱা 9 বজাত আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ প্ৰয়াত সদস্যসকলৰ স্মৃতিত মাল্যাৰ্পণ কৰে আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ সভাপতি অংগদ ডেকা আৰু সম্পাদক গগন তালুকদাৰে। পুৱা 9:30 গছপুলি ৰোপণ কৰে আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ উপদেষ্টা ত্ৰৈলোক্য বৰ্মনে। সন্ধিয়া 7 বজাত অনুষ্ঠিত হৈ যায় অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা। উদ্বোধন কৰে শিক্ষক খগেন্দ্ৰনাথ শৰ্মাই। উল্লেখ্য যে নৃত্যাংগন একাডেমীৰ কেইগৰাকীমান ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত দুটিকৈ দলীয় নৃত্যৰে একক নৃত্য প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। একক নৃত্য প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে বুলি 23তম আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সম্পাদক দিবাকৰ বৰ্মনে জানিবলৈ দিয়ে। কাইলৈ পুৱা 7 বজাত পৰিৱেশ প্ৰস্তুতিৰ পাছত ভেকচন প্ৰতিযোগিতা উদ্বোধন কৰিব আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ অন্যতম উপদেষ্টা ধৰণীধৰ শৰ্মাই। পুৱা 9 বজাত খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব আঞ্চলিক ক্ৰীড়াকলা কেন্দ্ৰৰ আন এগৰাকী উপদেষ্টা মুকুল বৰ্মনে। সন্ধিয়া 6 বজাত আমন্ত্ৰণমূলক মুকলি বিহু উদ্বোধন কৰিব বিজেপিৰ নলবাৰী জিলা সমিতিৰ সম্পাদক দিলীপ বৰ্মনে। লাইভ পোহৰৰ দিশে এখোজ।